ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্য গুৰুতৰভাৱে অসুস্থ। চিকিৎসালয়ত ভৰ্তি বিশিষ্ট শিক্ষাবিদ সাহিত্যিক নাট্যকাৰ সাহিত্যাচাৰ্য ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্য শনিবাৰে সন্ধিয়া হঠাতে গুৰুতৰভাৱে অসুস্থ হৈ পৰে। দীৰ্ঘদিন ধৰি বিভিন্ন অসুখত ঘৰতে চিকিৎসাধীন হৈ থকা ডক্টৰ ভট্টাচাৰ্য হঠাতে ষ্ট্ৰোকত আক্ৰান্ত হয়। লগে লগে তেওঁক নলবাৰীৰ নৱদ্বীপ হাস্পতালত ভৰ্তি কৰোৱা হয়। অসমৰ সাহিত্য জগতৰ এক উজ্জ্বল পতাকা আমাৰ সকলোৰে শ্ৰদ্ধাৰ সাহিত্যাচাৰ্য ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্যদেৱৰ শাৰীৰিক অসুস্থতাৰ বাবে আমি আজি সন্ধিয়া প্ৰায় 5:30 বজাত নলবাৰীৰ নৱদ্বীপ হস্পিটেলত ভৰ্তি কৰাইছোঁ। আমি তেখেতৰ ভৰ্তি কৰাৰ পিছত আমি গম পাইছোঁ যে তেখেতৰ যদিও আগতে 2-এটা সৰু সৰু মাইল্ড ষ্ট্ৰোক হৈছিল, এইবাৰ এটা মেচিভ ষ্ট্ৰোক হৈছে। গতিকে আমি আশা ৰাখিছোঁ ছাৰে অতি সোনকালে তেখেতে আৰোগ্য লাভ কৰিব। আমি ছাৰৰ আশাৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। বিশিষ্ট সাহিত্যিকগৰাকীক ICUত ৰাখি চিকিৎসা কৰি থকা হৈছে। ইতিমধ্যে ডাক্তৰ হিতেশ শৰ্মা, ডাক্তৰ ভুৱনেশ্বৰ ডাক্তৰ প্ৰণৱ মল্ল বৰুৱাকে ধৰি কেইবাগৰাকীও চিকিৎসকে ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ চিকিৎসা অব্যাহত ৰাখিছে। নলবাৰীৰ অতিকৈ শ্ৰদ্ধাৰ, অতিকৈ ভক্তিৰ সাহিত্যিক বক্তা আমাৰ ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্য অলপ আগতে আমাৰ নলবাৰী নৱদ্বীপ হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। ছাৰৰ আগৰে পৰা অলপ ডিমেনচিয়াৰ বেমাৰ আছিলে, কিন্তু হঠাতে আজি ৰাতিপুৱাৰ পৰা ছাৰৰ অকণমান আন কিছু প্ৰাসংগিক চিমটম দেখা দিয়ে আৰু ইয়াত আহি আমি পৰীক্ষাখিনি কৰি গম পালোঁ যে ছাৰৰ ব্ৰেইনত এটা ষ্ট্ৰোক, আমি ইংৰাজীত ষ্ট্ৰোক বুলি কওঁ, ষ্ট্ৰোক হৈছে, মানে সেইখিনি ব্ৰেইনৰ এটা অংশ অকণমান সেইখিনি ব্লাড ছাপ্লাইটো কমি গৈছে। আমাৰ ক্ৰিটিকেল কেয়াৰৰ আমাৰ অসমৰে আটাইতকৈ ডাঙৰ ডাক্তৰ আমাৰ ডক্টৰ হিতেশ শৰ্মা ছাৰ তেখেতৰ তত্বাৱধানত ভৰ্তি হৈছে। তেখেতে লাগি আছে, যিখিনি চিকিৎসা আছে গোটেইখিনি আৰম্ভ কৰিছে। আৰু আমি ভগৱানক প্ৰাৰ্থনা কৰিছোঁ যে আমাৰ নলবাৰী সম্পদ ছাৰ অতি সোনকালে সুস্থ হৈ যাতে ঘূৰি আহে। ছাৰৰ চিটি স্কেন কৰা হ'ল, ব্লাডৰ পৰীক্ষাবিলাক অলৰেডি আমি পঠিয়াইছোঁ আৰু ৰাতিৰ ভিতৰত আমি ৰিপৰ্টখিনি পাম। ইতিমধ্যে চিকিৎসা আৰম্ভ হৈছে। আমাৰ শৰ্মা ছাৰে চাই আছে, আমাৰ মেডিচিনৰ ডক্টৰ ভুৱনেশ্বৰ দত্ত আৰু মই আহি গোটেইখিনি তন্নকৈ আমি পৰীক্ষা কৰি চালোঁ আৰু যিখিনি লাগে আমাৰ পিনৰ পৰা আমি সেইখিনি নৱদ্বীপ হস্পিটেলৰ তৰফৰ পৰা আমি সেইখিনি সহায় কৰিম বুলি আমি পৰিয়ালবৰ্গক কথা দিছোঁ। আমি ভগৱানক খাটিছোঁ ছাৰ সুস্থ হৈ ওলাই হওক। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।